ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 6 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি আবেলি 5:33 পৰ্যন্ত। তাৰ পিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি ৰাতি 8:10 লৈকে। তাৰ পিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ নৰগণ। আজি মৰণত কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে বিয়লি 3:26 পৰা 6:09 পৰ্যন্ত, আকৌ 6:51 পৰা 8:56 লৈকে। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:09। আপোনালোকলে মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। পৰিকল্পিতভাৱে কাম ক্ষিপ্ৰতাৰে কৰিব পাৰিব। ইয়াৰ ফলত অৰ্থনৈতিক প্ৰচেষ্টা আৰু অধিক উন্নত হ'ব আৰু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামতো আপোনাৰ অৱদান অব্যাহত থাকিব। আপোনাৰ অতিৰিক্ত আৱেগিকতা আৰু উদাৰতাক জয় কৰক, কাৰণ এই অভ্যাসবোৰৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব। নতুন বিনিয়োগ কৰাৰ আগতে আপোনাৰ গৱেষণা ভালদৰে কৰক। যিকোনো ঠাইতে চলাচল এৰাই চলিলে আজি আপোনাৰ ভাল হ'ব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিলে লাভজনক স্থিতি উৎপন্ন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল লাভ কৰিব। দূৰৰ অঞ্চলৰ সৈতে যোগাযোগ কৰা হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু লগতে প্ৰমোচনৰ ভাল যোগ দেখা যায়। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক থাকিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰতো প্ৰভাৱ পৰিব। স্বাস্থ্য আজি ভালেই থাকিব। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস হ্ৰাস হ'বলৈ নিদিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থাকক। নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব। এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা দিয়া নিৰ্দেশনা আৰু পৰামৰ্শই আপোনাৰ বাবে সহায়ক হ'ব। সম্পত্তি সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পাৰিব। গতিকে চেষ্টা অব্যাহত ৰাখক। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু অনাকাংক্ষিত পৰামৰ্শও নিদিব। কোনো ধৰণৰ মানহানি আপোনাৰ ওপৰত পৰিব পাৰে। কোনো বিশেষ বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ মতামত লওক। ব্যৱসায়িক খণ্ডত নতুন পক্ষৰ সৈতে মোকাবিলা কৰাৰ সময়ত সাৱধান হওক। এই সময়ত বহুত কষ্ট আৰু সাধনাৰ প্ৰয়োজন আছে। ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগত থাকিব পাৰিব। অবৈধ কামৰ পৰা আজি আঁতৰি থাকক। অফিচত অত্যাধিক কামৰ বোজা পৰিব। আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ অসাৱধান নহ'ব। লগতে নিয়মীয়া ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নিজৰ পচন্দ অনুসৰি কাম কাজত কিছু সময় কটাব আৰু প্ৰকৃতিৰ সংগত থাকিলে নতুন শক্তিৰ অনুভৱ কৰিব। আপুনিও কলাত্মক আৰু সৃষ্টিশীল কামৰ প্ৰতি আজি আগ্ৰহী হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। এই সময়ত তেওঁলোকৰ গুৰুত্ব থাকিব বাহিৰৰ কাম কাজ আৰু মজাৰ ওপৰত। কিছুমান মানুহে আপোনাক আৱেগিকভাৱে দুৰ্বল কৰিবলৈ উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে। এনে লোকৰ প্ৰতি সতৰ্ক হোৱাটো আজি জৰুৰী হ'ব। ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। সেয়েহে নতুন কাম আৰম্ভ কৰাটো পিছুৱাই দিব আৰু বৰ্তমানৰ কামত মনোনিৱেশ কৰি থাকিব। আপুনি আন কামত মনোনিৱেশ কৰিব নোৱাৰিব, যাৰ বাবে ক্ষতিৰ সম্ভাৱনা আছে। পত্নীৰ লগত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ ফলত ঘৰৰ শৃংখলাত প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু ভুল খাদ্যাভ্যাসৰ বাবে পেটত গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধ্যান কৰক আৰু লঘু খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। কিছু বিশেষ তথ্যও উপলব্ধ হ'ব। আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টাৰ ফলত আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব। শিশুসকলে শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰাখিব পাৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব।
কোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য হেৰুৱাব নালাগে আৰু শান্তিপূৰ্ণভাৱে চিন্তা কৰাৰ পিছতহে যিকোনো কাম সম্পূৰ্ণ কৰিব। কিছুমান লক্ষ্য আপোনাৰ চকুৰ পৰা নোহোৱা হৈ যাব পাৰে, গতিকে সজাগ হওক। ব্যৱসায়িক বিষয়ত বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাম কাজ সম্পূৰ্ণ কৰাত ব্যয় কৰিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব। চৰকাৰী চাকৰিয়ালৰ কোনো ধৰণৰ সমস্যা আজি আহিব পাৰে, গতিকে সাৱধানে থাকিব। পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ পৰিব। জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। আপোনাৰ পদ্ধতিগত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাসে দীৰ্ঘদিনীয়া স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব, কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি স্থবিৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে সময় অনুকূল আছে। মাত্ৰ হৃদয়তকৈ মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিয়ক। ঘনিষ্ঠ আত্মীয়ৰ লগত বেয়া সম্পৰ্ক আকৌ মধুৰ হৈ পৰিব। বন্ধু বান্ধৱীৰ সৈতে বৈঠক আৰু মনোৰঞ্জনমূলক ভ্ৰমণৰো আয়োজন কৰিব পাৰে। অৰ্থনৈতিক কাৰ্যকলাপ মধ্যমীয়া হোৱাৰ বাবে চিন্তা হ'ব পাৰে। এইটো অস্থায়ী, গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই। নেতিবাচক চিন্তা আৰু খং আঁতৰাই ৰাখি আপুনি নিজকে বহু বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। ব্যৱসায়ত আপুনি উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব, কিন্তু সেইবোৰ পূৰণ কৰিবলৈ ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল পাব। কাৰ্যালয়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিতৰ্কও আজি বাঢ়িব। ঘৰখনত সুখ আৰু শান্তি আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। পুৰণি বন্ধুক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। আপোনাৰ সংগঠিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত যদি কোনো দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে, তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা ইয়াৰ সমাধান নিশ্চয়ভাৱে পাব পাৰিব। শান্তি আৰু আনন্দৰ সন্ধানত কিছু সময় আপুনি কোনোবা ধৰ্মীয় স্থানত কটাব। ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দৰ প্ৰতিষ্ঠানত নামভৰ্তি লাভ কৰিব পাৰিব। যিকোনো কাম কৰি থাকোঁতে বাজেটৰ কথা মনত ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। কোনো কাৰণ নোহোৱাকৈ আনৰ কামত হস্তক্ষেপ নকৰিব। ইয়াৰ বাবে আপোনাক সমালোচনা আৰু নিন্দা কৰিব পাৰে। আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ কিছু কামত ব্যাঘাত জন্মিব পাৰে। সম্পূৰ্ণ ব্যৱসায়ত মনোনিৱেশ কৰক। আপুনি আজি যিটো কাম অতি সহজ আৰু সৰল বুলি ভাবিছিল, সেয়া হয়তো অসুবিধাৰে ভৰা থাকিব। দৃঢ়তা আৰু আত্মবিশ্বাস বজাই ৰাখি বহু পৰিমাণে সফলতা লাভ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আজি আঁতৰি থাকক, নহ'লে বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি হ'ব। কফ আৰু কাহৰ বাবে ডিঙি আৰু বুকুৰ বিষৰ দৰে সমস্যা হ'ব পাৰে, গতিকে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সময় অনুকূল। আপোনাৰ ব্যক্তিত্বৰ উত্থানৰ বাবে কিছুমান নতুন পথ প্ৰশস্ত হ'বলৈ গৈ আছে। বিশৃংখল ৰুটিনৰ কিছু বিৰতিৰ পৰা সকাহ পাব। আজি আপুনি দিনটো এটা বিশেষ বিষয়ৰ তথ্য আহৰণত কটাব। অৰ্থনৈতিক অৱস্থা কিছু দুৰ্বল হৈ থাকিব। এই সময়ত নিজৰ চিন্তাধাৰাক ইতিবাচক কৰি তোলাটো অতি প্ৰয়োজনীয় হ'ব। সন্দেহ প্ৰকৃতিয়ে আপোনাৰ আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতিও মনোযোগ দিয়ক, যাৰ পৰা আপুনি উৎকৃষ্ট পথ প্ৰদৰ্শন পাব, যিটো আপোনাৰ পদ্ধতিৰ গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো অধিক তীব্ৰতৰ হৈ পৰিব। শাৰীৰিক ক্লান্তিৰ বাবে আজি দুৰ্বলতা অনুভৱ কৰিব পাৰে, যাৰ বাবে এলাহে আপোনাক অধিপত্য বিস্তাৰ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এই সময়ত ভৱিষ্যতৰ কোনো পৰিকল্পনা নকৰিব। কেৱল বৰ্তমানৰ কাম কাজতহে মনোনিৱেশ কৰিব, কাৰণ আজি উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্পত্তিৰ ক্ৰয় বিক্ৰয় সম্পৰ্কীয় স্থবিৰ কামো আজি সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পৰ সৈতে জড়িত উৎকৃষ্ট কৃতিত্ব লাভ কৰিব। আৱেগৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰৰ যিকোনো মূল্যৱান বস্তুৰ ক্ষতি হ'লে বৃহৎ খৰচৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বাহন বা শিশুৰ শিক্ষাৰ লগত জড়িত ঋণ লোৱাৰো পৰিকল্পনা কৰিব পাৰে। কেৱল কৰ্মক্ষেত্ৰৰ বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰি থাকক। এই সময়ত আপোনাৰ কামৰ মানদণ্ড আৰু অধিক উন্নত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি অংশীদাৰিত্ব কামত যোগদান কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক।
অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকল মানসিক চাপত থাকিব পাৰে। পৰিয়ালত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। কাহ আৰু চৰ্দিৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰক। লগতে এটা পদ্ধতিগত ৰুটিন ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়ালৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, কিন্তু চিন্তা নকৰিব, এই সিদ্ধান্তবোৰ ইতিবাচক হ'ব। লগতে কিছুদিনৰ পৰা চলি থকা অভিযোগবোৰো সমাধানৰ বাবে সময় অনুকূল হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰি থাকিব। খৰচ সীমিত ৰাখক। আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাওক। আপোনাৰ কিছু হঠকাৰী সিদ্ধান্তৰ বাবে আপোনাৰ মাতৃপক্ষৰ সৈতে আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীৰ পূৰ্ণ সহযোগিতা থাকিব। লগতে আপোনাৰ ইচ্ছামতে কাম কৰিব পাৰিব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল হৈ আছে। ধনৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব। কাৰ্যালয়ত চলি থকা সমস্যা আজি সমাধান হ'ব। পৰিয়ালৰ ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা বাহন চলোৱাৰ সময়ত অতি সাৱধান হওক। যিকোনো ধৰণৰ আজি ৰিস্ক লোৱাটো আপোনাৰ বিপদত পেলাব পাৰে, গতিকে এইবোৰৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব। উপযুক্ত সমাধানো লাভ কৰিব। যদি কোনো বিতৰ্কিত সম্পত্তি সম্পৰ্কীয় বিষয় আছে, তেন্তে কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পাৰিব। আজি আপুনি যিকোনো ধৰণৰ লেনদেন কৰিলে লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে আজি লেনদেন নকৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব। হঠাতে উদ্ভৱ হোৱা যিকোনো নেতিবাচক সমস্যাই মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এইবোৰ কথাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ নকৰিবলৈ চেষ্টা কৰক আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখক। ব্যৱসায়ত আপোনাৰ ক্ষমতা আৰু প্ৰতিভা প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। লগতে বহু প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হ'ব লাগিব। ৰাজনীতিৰ লগত জড়িত কাৰোবাক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। বৈবাহিক সম্পৰ্কত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব। ইয়াৰ মাজতে জিৰণি আৰু উপযুক্ত খাদ্যাভ্যাস নিশ্চয়কৈ ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কিবা জটিল কাম থাকিব পাৰে, গতিকে ইয়াৰ ওপৰত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক। আজি আপোনাৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে অতি অনুকূল দিন। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে পিকনিক বা গেট টুগেডাৰ খোৱাৰ পৰিকল্পনা নিশ্চিতভাৱে কৰক। আয়ৰ লগতে খৰচৰ পৰিস্থিতিও একেই থাকিব। কেতিয়াবা আপোনাৰ বিভ্ৰান্তি আৰু জেদীৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। নিজৰ অভাৱবোৰ উন্নত কৰক। বাহিৰৰ মানুহৰ কাম কাজ অনুসৰণ নকৰিব। ব্যৱসায়িক বিষয়ত ধৈৰ্য আৰু সংযম থাকিব লাগিব। সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় ব্যৱসায়ত উপযুক্ত সাফল্য লাভ কৰিব পাৰিব। অৱশ্যে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল নাপাব। কাৰোবাৰ সহায়ত আপুনি এটা ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে। ঘৰুৱা ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাটো মধুৰতা থাকিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক। বাহন চলোৱাৰ সময়ত আজি সাৱধান হওক, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ যিকোনো কামত নিজৰ ইচ্ছা অনুসৰি সফল হোৱাৰ লোকৰ লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সংগ লাভ কৰিব। যদি কোনো চৰকাৰী কাম বাকী আছে, তেন্তে নিশ্চিতভাৱে গুৰুত্ব দিয়ক। যিকোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনাও আজি ঘৰতে কৰিব পাৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত যোগাযোগ বজাই ৰাখক। বিশেষকৈ মহিলাসকলে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। আপোনাৰ সন্তানৰ যিকোনো জেদীতাই আপোনাক অসুবিধাত পেলাব পাৰে। ব্যৱসায়িক যোগাযোগৰ জৰিয়তে কিছু নতুন চুক্তি লাভ কৰিব পাৰিব, কিন্তু এজন কৰ্মচাৰীৰ কাৰ্যকলাপে আপোনাক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। যুৱক যুৱতীসকলৰ কেৰিয়াৰত স্থিতিশীলতা থাকিব আৰু বিষয়াসকলৰ পৰাও আকাংক্ষিত সহায় লাভ কৰিব। পৰিয়ালত ইজনে সিজনৰ প্ৰতি সম্প্ৰীতিৰ অনুভৱ ৰাখক। বিবাহযোগ্য যুৱক যুৱতীসকলৰ বাবে সুসম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা আজি আহিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ উপযুক্ত খাদ্যাভ্যাস আৰু ইতিবাচক চিন্তাধাৰা কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4।
আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।